এইফালে ৰাতিপুৱা শুই উঠি আমাৰ হাঁহৰ ফাৰ্মলৈ গৈ আছো। হাঁহ দুটামান পুহিছো, মানে বেছি নহয়, 100-150 মান। ফালে গৈ আছো। পুখুৰী পাৰে পাৰে আপোনালোকক দেখাম কিমান ডাঙৰ হৈছে। বেছি দিন হোৱা নাই, 20-22 দিন মান হৈছে আৰু। বলক আমাৰ ফাৰ্মটো আজি দেখাই দিওঁ। ৰাতিপুৱাই কি দানা খুৱাইছো, কি খুৱাইছো আপোনালোকক চব দেখাম। ফাইনেলি আমাৰ ফাৰ্মৰ ভিতৰত সোমাই কাম কৰি আছে এজনে। লগতে এইফালে তুংগুৰি, ভাত আৰু পিষ্ট এটা দানা একেলগে মিক্স কৰি পেলাই অলপ মানে পানী মিক্স কৰি পেলাই দিয়া হৈছে থুপথুপীয়া ষ্টাইলত। যিহেতু হাঁহবিলাকে তলত মানে পেলাই দিয়ে, সেইটো কাৰণে অলপ পানীটো কমকে দিয়া হৈছে। তাৰপিছত লগতে পানীটো আছে বাৰু চাইডত, এনেকুৱাকে দিয়া হৈছে, আপোনালোকে চাওক। এইবাৰ সকলোৱে একেলগতে খাইছে। কিছুমান সৰুবিলাকে অলপমান অসুবিধা পাইছে, ডাঙৰকেইজনে যিহেতু অলপ স্পীড খায়, সেইটো কাৰণে সিহঁতক অলপ ভাগ চিষ্টেম কৰি দিম বুলি ভাবিছো। এতিয়া গোটেই ৰাতি একোৱে খাব পৰা নাই, সেইটো কাৰণে এতিয়া একদম মানে পুৰা স্পীড খাইছে আৰু দানাটো। এনেকৈয়ে আৰু আমাৰ ফাৰ্মটো নতুনকে কৰিছো, কিমান কি নাজানো, তথাপিও কিমান পাৰো ভালকে কৰিম বুলি ভাবিছো। আৰু আপোনালোককো যিমান যি পাৰো আপোনালোককো দেখাই যাম। লগতে আপোনালোকে কিছুমান ব্যক্তিয়ে যদি কৰি আছে, যিকোনো ব্যক্তিয়ে যদি কৰি আছে, আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা কি কৰিছো বা ভাল হৈছে না নাই হোৱা, আপোনালোকে জনাব বুলি আশা থাকিল। বাই। ইমানতে মোৰ ভিডিঅ'টি সামৰণি মাৰিছো। আৰু মোৰ 1 মাহত কিমান ডাঙৰ হ'ব বা কিমান ৱেট হ'ব, ৱেটৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।